হয় মই পদ্মনাভ বৰুৱা মই নতুনকৈ ওদালগুৰি জিলাৰ SSP হিচাপে জইন কৰিছোঁ আৰু মই আহি পালে আমাৰ প্ৰায় মানে যোৱা 2-3 দিনত ৰিভিউ কৰিছোঁ যথেষ্টখিনি আমাৰ সকলোখিনি অফিচাৰ্ছ সকলো থানা আউটপোষ্টত আৰু আমাৰ প্ৰাইমেৰী ফ'কাছটো মই এইকেইটা বস্তুৰ ওপৰতে ৰাখিম যে ওদালগুৰি জিলাত অলপ গাঞ্জাৰ সৰবৰাহৰ এটা অলপ প্ৰব্লেম আছে নেইবাৰিং আমাৰ অৰুণাচল প্ৰদেশৰ ফালৰ পৰা তো সেইখিনিত আমি ফ'কাছটো ৰাখিম আৰু আগতেও বহুত ভাল কাম হৈছিলে ইয়াতে সেইটো বস্তু আমি কণ্টিনিউ কৰিম আৰু পাৰিলে আৰু বেছি আমি ডিটেকশ্যনত আমি চেষ্টা চলাম আৰু লগতে মানে ট্ৰেফিকৰ ফালৰ পৰাও আমি ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ ওপৰত এটা ফ'কাছ ৰাখিম আমাৰ ইতিমধ্যে আমি নতুন কিছুমান ব্ৰেথ এনালাইজাৰ কিছুমান আমি প্ৰকিউৰ কৰিছোঁ ব্ৰেথ এনালাইজাৰখিনি আমি ডিপ্লয় কৰিম আমি এইটো এনশ্যোৰ কৰিম যাতে ৰাস্তাত কোনেও মানে ইনটক্সিকেটেড অৱস্থাত মদ খাই পেলাই কোনেও যাতে গাড়ী বা বাইক নচলায় আৰু যাতে মানে যি এক্সিডেণ্ট হয় সেইখিনিও যাতে একেবাৰে নোহোৱা হয় সেইটোত আমি এটা ফ'কাছ ৰাখোঁ বাকী জেনেৰেল যেনেকৈ যি ধৰণৰ ক্ৰাইম হয় ক্ৰাইমৰ ইনভেষ্টিগেশ্যনৰ কোৱালিটিটো যিমান পৰা যায় আৰু উচ্চ খাপৰ কৰিবলৈ আমি চেষ্টা কৰিম আৰু লগতে আমি ৰাইজৰ মানে আমাৰ কোঅপাৰেশ্যন আৰু সদায় আমি আশা কৰিছোঁ আৰু আমি ৰাইজৰ হিতৰ কাৰণে যেনেকৈ পাৰোঁ আগবাঢ়ি আমি কাম কৰি যাম কাইলৈৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ'ব ওদালগুৰি জিলাৰ বহুত ঠাইত আৰম্ভ হ'ব গতিকে এই ক্ষেত্ৰত কিবা নিয়ম বান্ধি দিছে নেকি ৰাস মহোৎসৱৰ কাৰণে বিভিন্ন ধৰণৰ জেগাৰ পৰা পাৰ্মিশ্যনৰ কাৰণে আমাক এপ্লাই কৰিছে আমি পাৰ্মিশ্যনটো দিছোঁ কিন্তু আমি কিছুমান নিয়ম বান্ধি দিছোঁ যাতে যেনে ট্ৰেফিক মেনেজমেণ্টৰ কাৰণে আমিও মানুহ দিম আৰু ভলণ্টিয়াৰ্ছৰো হেল্প লাগিব আৰু লগতে যোনখিনি আমাৰ সুপ্ৰিম কোৰ্টৰ গাইডলাইনছ আছে যে মানে ৰাতি 10 বজাৰ পিছত বেছি মানে হাই নইজ কৰিব নোৱাৰে বা মানে কোনেও তাতে যাতে মদ চদ খাই পেলাই যাতে উৎপাত নকৰে সেইকাৰণে আমি আমাৰ ফালৰ পৰাও ডিপ্লয়মেণ্ট ৰাখিম আৰু আমি অৰ্গেনাইজিং কমিটি তেওঁলোককো জনাই দিছোঁ যে তেওঁলোকৰ ফালৰ পৰাও আমাক সম্পূৰ্ণ যাতে সহযোগিতা কৰে যাতে আমি স্মুথলি গোটেই কামখিনি পাৰ কৰি দিব পাৰোঁ নেক্সট হেৰিটো ইয়াত সব বনভোজস্থলী ভৈৰৱকুণ্ড আছে এই ভৈৰৱকুণ্ড যিহেতু ইতিমধ্যে আৰম্ভ হৈছে কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ ল'ব বুলি ভাবিছে হয় ভৈৰৱকুণ্ড যথেষ্ট গোটেই অসমৰ ভিতৰতে এটা ইম্পৰ্টেণ্ট মানে টুৰিষ্ট ডেষ্টিনেশ্যন হয় আৰু আজিকালি সেইটো ৰাস্তা দি যথেষ্টখিনি মানুহে অৰুণাচলৰ ফালেও যায় তো সেইটো জেগাটো আমাৰ কিছুমান ইনফৰমেশ্যন আমি পাইছোঁ যে ক'ৰবাত ইলিগেলিও ক'ৰবাত মানে কি আৰু মদ বিক্ৰী হয় বা ক'ৰবাত তেনেকৈ মদ খাই পেলাই মানুহে বাইক চলায় গাড়ী চলায় তো সেই বস্তুটোৰ ওপৰত আমি সেই অঞ্চলটোত মানে পাৰ্টিকুলাৰলি এটা ফ'কাছ ৰাখিম আমাৰ ট্ৰেফিক এনফৰ্চমেণ্টৰ আৰু লগতে মানে আমাৰ যোনটো ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি আছে তাৰ লগতো ডিছকাছ কৰি বিভিন্ন যোনখিনি ষ্টেক হোল্ডাৰ্ছ আছে বেলেগ ডিপাৰ্টমেণ্টছৰ লগত লগ লাগি ছেফ যাতে হয় সেই জেগাখিনি কাৰণ পিকনিক স্পটটো আৰু ডেভেলপ হ'ব তেতিয়াহে যেতিয়া জেগাখিনি আৰু ছেফ হ'ব যেতিয়া আমি কমপ্লিটলি ইনচিডেণ্ট ফ্ৰী যদি কৰি দিব পাৰোঁ জেগাখিনি তেতিয়া আৰু মানুহ আহক আৰু জেগাটো ডেভেলপ হওক এজ এ টুৰিষ্ট ডেষ্টিনেশ্যন সেইটোৱে আমি বিচাৰোঁ আৰু সেইমতে আমি কাম কৰিব